ইংৰাজী অসমীয়া সকলোৱে জানিব লাগিব ই বিজ্ঞান শাখাতে পঢ়ো ভৱিষ্যতে কলা শাখাতে পঢ়ো বাণিজ্য শাখাতে পঢ়ো এইটো আমি সকলোৱে জানিব লাগিব এইটো ক'ব পৰা আমি ট্ৰেডিশ্যনেল জেনেৰেল নলেজ অসমৰ জিলা কেইখন অসমৰ মাটিকালি কিমান অসমৰ জনসংখ্যা কিমান এইবিলাক আমি ক'ব ট্ৰেডিশ্যনেল জেনেৰেল নলেজ আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এতিয়া ৰাজ্যখনত কি ঘটি আছে ভাৰতবৰ্ষত কি ঘটি আছে বিভিন্ন প্ৰান্তত পৃথিৱীৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে এইবিলাক কয় কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক ক'ৰ পৰা পাম এখন বাতৰি কাকত আমি নিয়মীয়াকৈ চাব লাগিব টিভি নিউজবিলাক আমি বাতৰি সংগ্ৰহ কৰিব লাগিব ৰেডিঅ' নিউজবিলাক আমি নিয়মীয়াকৈ শুনিব লাগিব আৰু এখন নোটবুক লৈ আমি এইবিলাক লিখি যাব লাগিব তেতিয়া সেই ডেইলি আমি আপডেট কৰি থাকিলে বছৰ 365 দিনত কিমান ঘটনা ঘটিলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সেইবিলাক আমি আপডেট হৈ থাকিম কিতাপৰ দোকানৰ পৰা কিনি অনা জেনেৰেল নলেজৰ কিতাপখনত আপডেটেড জেনেৰেল নলেজ আমি নাপাওঁ যেহেতু এইখন 2023 চন অহাই নাই ইতিমধ্যে 2023 চনৰ জেনেৰেল নলেজৰ কিতাপ দোকানত উপলব্ধ হৈ গৈছে অহা বছৰলৈকে বিক্ৰী হৈ থাকিব কিন্তু আমি বাতৰি কাকতৰ পৰা ৰেডিঅ'ৰ পৰা বা টিভি চেনেলৰ পৰা নিউজৰ পৰা আমি যিখিনি নমস্কাৰ দেখা পাইছে আমি কি পাম সেইখিনি আমি নোট কৰি ৰাখিম এখন নোটবুক লৈছিলে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল গুৰুত্ব প্ৰকাশ পায় এশৰ পৃষ্ঠাত সাধাৰণতে সকলো বাতৰি কাকতত খেলৰ সংবাদ থাকে এতিয়া খেলত লাভ ইনে বৰগোহাঁই অকল নামটো জানিলে নহ'ব লাভ ইনে বৰগোহাঁই কোনটো কেটেগৰীত কোনটো খেলৰ কাৰণে কি এৱাৰ্ড পাইছিলে সেইটো আমি নোট কৰি ৰাখিব লাগিব হিমা দাসৰ নামটো জানিলে নহ'ব হিমা দাসে ইমান কিলোমিটাৰ দৌৰত নোট কৰি ৰাখিব লাগিব কংগ্ৰেছ পাপনি কোনটো গানৰ কাৰণে কোনখন চিনেমাত কি এৱাৰ্ড পাইছিলে হিমা দাসে কোনখন চিনেমাৰ কাৰণে কি এৱাৰ্ড পাইছিলে আমি নোট কৰি ৰাখিব লাগিব সেইদৰে বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাত সম্পাদকীয় পৃষ্ঠাত কিছুমান প্ৰবন্ধ প্ৰকাশ পায় লেটাৰ টু এডিটৰ প্ৰকাশ পায় তোমালোকৰ মালিক চন্দ্ৰ ছাৰে নিয়মীয়াকৈ লিখে বাতৰি কাকতৰ সম্পাদকলৈ চিঠি তাত কিছুমান গুৰুত্বপূৰ্ণ কথা সাম্প্ৰতিক ঘটনাৰ প্ৰবাহৰ ওপৰত কিছুমান কথা প্ৰকাশ হয় সেইদৰে সম্পাদকীয় এতিয়া কিছুমান পৰীক্ষাত এছে লিখিব আহে ৰচনা লিখিব আহে সেই ৰচনাৰ বিষয়বিলাক সাম্প্ৰতিক ঘটনাৰ প্ৰবাহৰ ওপৰত হয় তাৰোপৰি কিছুমান পৰীক্ষাত গ্ৰুপ ডিসকাশন বুলি কয় সামূহিকভাৱে আলোচনা কৰিব লাগে গ্ৰুপ ডিসকাশনটো কি এটা বিষয় দিব সেই বিষয়টো এটা ৰুমত 10 জন বা 12 জন ছাত্ৰ ছাত্ৰী বহিব লাগিব এই বিষয়টোৰ ওপৰত আলোচনা কৰিব লাগিব এনেকুৱা নহয় যে কোনোবা সেই আলোচনাটোত পৰে ক'ব পাৰে সপক্ষে ক'ব পাৰে বিপক্ষে ক'ব কিন্তু এইটো তৰ্ক নহয় এইটো হ'ল আলোচনা এতিয়া যেনেকৈ এতিয়া যদি কিবা এটা আলোচনাৰ বিষয় হয় তেতিয়া লাগিব যে COVID-19 কাৰণে গোটেই বিশ্বজুৰি অৰ্থনীতিৰ বিপৰ্যয় হৈছিলে ইয়াক পুনৰুত্থান কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ বিষয়ে ক'ত লেখা মেলা হৈছে এই বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত সম্পাদকীয়ত সেই বিষয়ে লেখা প্ৰকাশ হৈছে লেটাৰ টু এডিটৰ সম্পাদকীয়ৰ চিঠি লিখিছে কোনোবাই সম্পাদকীয়ত প্ৰবন্ধ প্ৰকাশ হৈছে টিভি টক শ্ব' বিলাকত ডিছকাশ্যন হৈছে ৰেডিঅ'ৰ আলোচনা চক্ৰবিলাকত এইবিলাকৰ বিষয়ে আলোচনা হৈছে সেইদৰে আলোচনীবিলাকত প্ৰবন্ধ প্ৰকাশ হৈছে গতিকে এই প্ৰবন্ধবোৰৰ পৰা টিভি ডিছকাশ্যনবোৰৰ পৰা সম্পাদকীয়লৈ লেখা চিঠিবোৰৰ পৰা সম্পাদকীয়বোৰৰ পৰা এই পইণ্টবিলাক নোট কৰি ৰাখিব লাগিব তাৰপিছত আমি এই গ্ৰুপ ডিছকাশ্যনত অংশগ্ৰহণ কৰি আমি এই নোটবিলাক প্ৰকাশ কৰিব পাৰিম গতিকে মই তোমালোকক এই সাউন্ড অহা নাই আপনার সাউন্ড অহা নাই স্যার আপনার সাউন্ড অহা নাই
कहाँ से किया? रशिया, सोची। रशिया से किया। एक ही वर्ल्ड के द्वितीय ओलंपिक यूनिवर्सिटी है सोची, ओलंपिक यूनिवर्सिटी।